তিনিচুকীয়াবাসী ৰাইজে যি ধৰণে শিলডল ভাঙি আজি ওলাই আহিছে মই সমৰ্থন জনাবৰ কাৰণে আশীৰ্বাদ জনাবৰ কাৰণে মই আন্তৰিকতাৰে তিনিচুকীয়াবাসী ৰাইজৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাইজৰ যিটো উৎসাহ আৰু ৰাইজৰ যিটো সমৰ্থন দেখিছোঁ আৰু তাৰ লগতেই বিশ্ব নেতা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো নেতৃত্ব আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা কৰ্মদক্ষতা আৰু সৰ্বস্তৰ ৰাইজৰ প্ৰতি যিটো তেওঁলোকৰ সেৱা সেই গোটেইখিনি কথাৰ মূল আধাৰ হ'ব আমাৰ আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব আৰু মই নিশ্চিত যে ভাৰতীয় জনতা পাৰ্টিয়ে বিপুল ভোটত জয়লাভ কৰিব ৰাইজৰ আশীৰ্বাদত। তিনিচুকীয়াবাসী ৰাইজে যি ধৰণে শিলডল ভাঙি আজি ওলাই আহিছে মই সমৰ্থন জনাবৰ কাৰণে আশীৰ্বাদ জনাবৰ কাৰণে মই আন্তৰিকতাৰে তিনিচুকীয়াবাসী ৰাইজৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাইজৰ যিটো উৎসাহ আৰু ৰাইজৰ যিটো সমৰ্থন দেখিছোঁ আৰু তাৰ লগতেই বিশ্ব নেতা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো নেতৃত্ব আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা কৰ্মদক্ষতা আৰু সৰ্বস্তৰ ৰাইজৰ প্ৰতি যিটো তেওঁলোকৰ সেৱা সেই গোটেইখিনি কথাৰ মূল আধাৰ হ'ব আমাৰ আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব আৰু মই নিশ্চিত যে ভাৰতীয় জনতা পাৰ্টিয়ে বিপুল ভোটত জয়লাভ কৰিব ৰাইজৰ আশীৰ্বাদত। তিনিচুকীয়াবাসী ৰাইজে যি ধৰণে শিলডল ভাঙি আজি ওলাই আহিছে মই সমৰ্থন জনাবৰ কাৰণে আশীৰ্বাদ জনাবৰ কাৰণে মই আন্তৰিকতাৰে তিনিচুকীয়াবাসী ৰাইজৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাইজৰ যিটো উৎসাহ আৰু ৰাইজৰ যিটো সমৰ্থন দেখিছোঁ আৰু তাৰ লগতেই বিশ্ব নেতা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো নেতৃত্ব আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা কৰ্মদক্ষতা আৰু সৰ্বস্তৰ ৰাইজৰ প্ৰতি যিটো তেওঁলোকৰ সেৱা সেই গোটেইখিনি কথাৰ মূল আধাৰ হ'ব আমাৰ আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব আৰু মই নিশ্চিত যে ভাৰতীয় জনতা পাৰ্টিয়ে বিপুল ভোটত জয়লাভ কৰিব ৰাইজৰ আশীৰ্বাদত। তিনিচুকীয়াবাসী ৰাইজে যি ধৰণে শিলডল ভাঙি আজি ওলাই আহিছে মই সমৰ্থন জনাবৰ কাৰণে আশীৰ্বাদ জনাবৰ কাৰণে মই আন্তৰিকতাৰে তিনিচুকীয়াবাসী ৰাইজৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাইজৰ যিটো উৎসাহ আৰু ৰাইজৰ যিটো সমৰ্থন দেখিছোঁ আৰু তাৰ লগতেই বিশ্ব নেতা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো নেতৃত্ব আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা কৰ্মদক্ষতা আৰু সৰ্বস্তৰ ৰাইজৰ প্ৰতি যিটো তেওঁলোকৰ সেৱা সেই গোটেইখিনি কথাৰ মূল আধাৰ হ'ব আমাৰ আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব আৰু মই নিশ্চিত যে ভাৰতীয় জনতা পাৰ্টিয়ে বিপুল ভোটত জয়লাভ কৰিব ৰাইজৰ আশীৰ্বাদত। তিনিচুকীয়াবাসী ৰাইজে যি ধৰণে শিলডল ভাঙি আজি ওলাই আহিছে মই সমৰ্থন জনাবৰ কাৰণে আশীৰ্বাদ জনাবৰ কাৰণে মই আন্তৰিকতাৰে তিনিচুকীয়াবাসী ৰাইজৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাইজৰ যিটো উৎসাহ আৰু ৰাইজৰ যিটো সমৰ্থন দেখিছোঁ আৰু তাৰ লগতেই বিশ্ব নেতা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো নেতৃত্ব আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা কৰ্মদক্ষতা আৰু সৰ্বস্তৰ ৰাইজৰ প্ৰতি যিটো তেওঁলোকৰ সেৱা সেই গোটেইখিনি কথাৰ মূল আধাৰ হ'ব আমাৰ আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব আৰু মই নিশ্চিত যে ভাৰতীয় জনতা পাৰ্টিয়ে বিপুল ভোটত জয়লাভ কৰিব ৰাইজৰ আশীৰ্বাদত।